সমাগত পঞ্চায়ত নিৰ্বাচন অহা ৭ মেত অনুষ্ঠিত হ'ব গোৱালপাৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু গোৱালপাৰা জিলাত আছে ৮১খন গাঁও পঞ্চায়ত আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী যি কুচকাৱাজ আৰম্ভ কৰিছে আৰু প্ৰাৰ্থীসকলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত লাগি পৰিছে। আমি গোৱালপাৰাৰ এটা গাঁও পঞ্চায়ত উপস্থিত আছো আৰু ইয়াৰ যি ৰাইজ আছে সাধাৰণ ৰাইজসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই অঞ্চলটোত এই গাঁও পঞ্চায়তত কিমান উন্নয়ন হৈছে আৰু তেওঁলোকে বিগত এই কেইটা বছৰত কি তেওঁলোকে পাইছে কি পোৱা নাই সেয়া আমি জানিবলৈ আজি উপস্থিত হৈছো হি গোৱালপাৰাৰ হাছিলা গাঁও পঞ্চায়তত। এই পঞ্চায়তটো নতুনকে ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ নতুনকে যিহেতু পূৰ্বে আছিল এই পঞ্চায়তটো বলতমাৰী গাঁও পঞ্চায়ত আছিলে, বৰ্তমান এই পঞ্চায়তটো হৈছে হাছিলা গাঁও পঞ্চায়ত ৰূপে এবাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই পঞ্চায়ত উপস্থিত আছো আৰু গাঁৱৰ লোকসকল আছে, ৰাইজ আছে, কথা পাতিবলৈ যত্ন কৰিম। সাধাৰণ ভোটাৰ্ছ আছে, তেওঁলোকে কি পাইছে বিগত এই কেইবছৰত, তেওঁলোকৰ উন্নয়ন হৈছে নে নাই সেয়া জানিবলৈ চেষ্টা কৰিম। বাইদেউ আপোনাৰ ওচৰত আহিছো, এইখন গাঁৱৰে হয় আপুনি? যিহেতু নিৰ্বাচন আহিছে গম পাইছে নিশ্চয়? পাইছো। পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকৰ কি পঞ্চায়ত এইটো? হাছিলা পঞ্চায়ত হয়। আপোনালোকৰ অঞ্চলত কিমান উন্নয়ন হৈছে? হোৱা নাই, একো হোৱা নাই। কিবা আপোনালোকে চাবই পাৰে ধান খেতিত গৈ পিনি একদম ৰঙা হৈ গৈছে। ৰাস্তা ঘাট গিলা আমাৰ কিবা বোকা হয়, ধূলা হয়, যাব নোৱাৰে ল'ৰা ছোৱালী গিলা। সেই হিচাপে আমাৰ ৰাস্তা ঘাট গিলা ভাল লাগে আৰু নাই হোৱা, এতিয়ালৈকে হোৱা নাই। নহলে জন্মৰ পৰা মই ইয়াতে আছো কিন্তু দেখা নাই আমাৰ ৰাস্তাবোৰ হৈছে আৰু কি। ভোটটো যায় চাই আৰু কি দিবই লাগে, আমাৰ মৰিলেও যাব লাগে কিন্তু নিদিলেওতো বেয়া লাগে যে একটা ভোটৰ কাৰণে কাইবা যদি নিজিতে তেনেহলে আমাৰে লছ হব না। আমি পাম, দিব লাগিব। কিয়নাকে আমি ভাবো যে ভোটখন দিলে আমি যদি কিবা পাও, কিন্তু ৰাস্তা ঘাট গিলাতো আমাৰ নহয়। ল'ৰা ছোৱালী গিলাতো আমাৰ মানুহ কৰিব লাগিব না। এনেকে পাৰ হৈ যায়, কিবা নাও নাথাকিলে, চবৰেতো নাও নাই। হয়, এক মানুহ কৰি হয় একদম। কিবা ল'ৰা ছোৱালী নামিলে তল হৈ যাব মৰি। বানপানী ইমান পানী হয়, কিবা লাইনো নাথাকে, তাৰ গিলা পানীৰ তলত পৰিম হয়। সেইকাৰণে বিৰাট সমস্যা আছে। সেইকাৰণে আমাৰ ৰাস্তা গিলা ওখ লাগে, অলপ ৰাস্তা গিলা ঠিক লাগে, জানি আমাৰ ৰাস্তাটো ভাল হব লাগে। কিন্তু ভোটটো আমি ঠিকেই দিম, নিদিলে আমি জানো মনত বেয়া লাগে, কিন্তু আমাৰ ভোটখন লাগিব। হয়, আৰু ৰাইজ আছে। বাইদেউ কি সমস্যা আছে আপোনালোকৰ অঞ্চলত? আমাৰ পানী নাই, বানপানী হয় ৰাস্তাত। আমি পুখুৰীৰ পৰা পানী খায় আপোনালোকে? পানী কুঁৱা খুদি পানী খাওঁ, মাটিৰ কুঁৱাৰ পানী খায়। কুঁৱাৰ পানী নাই। ইয়াত পানী যোগান আঁচনি আছে নে নাই? পানী যোগান আঁচনি আপোনালোকৰ? এই টেংকি আছে, টেংকিত পানী নাই। পানী যোগান আঁচনি আছে কিন্তু পানী নোলায়। পানী নোলায়। কিমান বছৰৰ পৰা কিমান দিন হ'ল পানী নোলায়? এক ডেৰ বছৰ হৈছে পানী নোলায়। আপোনালোকে ক'ত খালৰ পানী খায়? যিহেতু ইলেকশ্যন আহিছে, নিৰ্বাচন আহিছে, আপোনালোকে গম পায় নিশ্চয়কৈ। কেনেধৰণৰ প্ৰতিনিধি আপোনালোকে এইবাৰ বিচাৰে? কেনেধৰণৰ আপোনালোকৰ গাঁও পঞ্চায়ত কেনেধৰণৰ বিচাৰে? আমি ভাল বিচাৰো, কিন্তু আমাৰ ৰাস্তাটা ঠিক হ'ব লাগিব, ভাল হ'ব লাগিব। আমি বহুত কষ্টত আছো। কিন্তু উন্নয়ন হোৱা নাই। লেট্ৰিনবোৰো লাগে, লেট্ৰিনো পোৱা নাই। লেট্ৰিনবোৰো লাগে আমাৰ নাই। আমাৰ লেট্ৰিনৰ কাৰণে খুব বেয়া হয়, লাগে। ঘৰ পাইছো, লেট্ৰিন পোৱা নাই। হয়, এনেধৰণৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত এইটো এটা সমষ্টি পঞ্চায়ত এটা। আৰু আমি আৰু লোক আছে, কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকৰ বহু সমস্যা আছে, বানপানীৰ সমস্যা, তেওঁলোকৰ বাট পথৰ সমস্যা, তেওঁলোকৰ পানীৰ সমস্যা, অতিকে এটা গুৰুত্বপূৰ্ণ সমস্যা তেওঁলোকৰ পানীৰ সমস্যা। তেওঁলোকে খালৰ পানী তেওঁলোকে খায়, মাটিৰ যি কুঁৱাৰ পানী তেওঁলোকে সেৱন কৰে আৰু তেওঁলোকৰ যি পানী যোগান এটা আঁচনি আছিল, সেই যোগান আঁচনিটো আচলতে বিগত 1 বছৰ 1.5 বছৰৰ পৰা বেয়া হৈ আছে, বিকল হৈ আছে, পানী নোলায়। দাদা, আপোনালোকৰ ওচৰত আহিছো, আপোনালোকৰ গাঁৱত আহিছো, কি সমস্যা আছে আপোনালোকৰ? বহুত সমস্যা আছে আমাৰ। পানী 1 নম্বৰ হৈছে পানী, 2 নম্বৰ হৈছে ৰাস্তা ঘাট। আর আমার রাস্তাঘাটৰ মানে পানী উঠি যায় বাৰিষা আহিলে, 3 ফুট 4 ফুট মানে পানী হয়। আমাৰ কোনো তদন্ত লোৱা নাই চৰকাৰে। গতিকে মানে আমাৰ পানী যোগানটাই পানী নাই। টেংকি কৰিছে কিন্তু পানী নাই, পানী নোলায়। ক'ৰ পৰা পানী খায় আপোনালোকে? নালৰ পানী খাই আছো, নালাৰ পানী খাব লগা হৈছে। উপায় নাইতো, কি কৰিম। পঞ্চায়তত বা কিহত বহু কেইবাৰ জনাইছো, আমাৰ মানে তদন্তই নলয়।
বুঝছে হুম। তে আর কি কৰিম আমি আর এইটো কি সমষ্টি পৰে কি সমষ্টি পৰে আপোনাৰ পূব সমষ্টি নে পশ্চিম সমষ্টি এটা আমার পূব পূব সমষ্টি পূব পৰে। সমষ্টি হ্যাঁ। আপনার হাসিলা পঞ্চায়েত এই 6 নম্বৰ ইউনিট এই 6 নম্বৰ ইউনিট হয় হয় আপোনাৰ অঞ্চল বহু সমস্যা উন্নয়ন হোৱা নাই এক টাকাৰো যদিও উন্নয়ন ইলেকশ্যন এতিয়াতো আহি আছে ইলেকশ্যন আহিছে গম পাইছে আহিছে আহিছে হ্যাঁ গম পাইছে এতিয়া কেনে ধৰণৰ প্ৰতিনিধি বিচাৰিব প্ৰতিনিধিটো আমাৰ ভাল লাগিব হুম, তেতিয়াহে আমি অলপ সুবিধা পাম হুম, নহ'লেতো সুবিধা নাপাম নহয় হুম, আমি অলপ বাছি দিব লাগিব হুম, হয়নে নহয় হুম, বাছনি কৰি দিব লাগিব আমাৰ যাকে ভোটটো দিম আমি হুম, হুম, হয়নে নহয় হয় নহ'লেতো আমাৰ সেই অৱস্থা হ'ব হুম, গতিকে আমাৰ এইখিনি সমস্যা একো উন্নয়ন হোৱা নাই একো উন্নয়ন হোৱা নাই আমাৰ এই গাঁৱত হুম, গোবিন্দপুৰ এতিয়া মানে 6 নম্বৰ ইউনিট হুম, এই 6 নম্বৰ ইউনিটত 5 পইচাৰো উন্নতি হোৱা নাই হুম, 1 টাকাৰো হোৱা নাই গতিকে আমাৰ মানে উপায় নাই আৰু হুম, আর কমসে কম এটা 3 ফুট 4 ফুট পানি হয় এই রাস্তাত বানপানী বানপানী হয় ল'ৰা ছোৱালী যাবাই নোৱাৰে স্কুলত হুম, বুঝছে ধুমুহা বৰষুণ আহিলেতো ওলাবই নাপাৰে বোকা হৈ যায় হুম, কেনেকৈ যাব চাইকেলৰ যাওয়া নাযায় হুম, বুঝছে উপায় নাই আৰু সেই অৱস্থাতেই চলি আছো হয়। সিহঁতে আহে ভোট লৈ যায় গুচি যায় গুচি যায় আৰু নিৰ্বাচনৰ সময়ত নিজে ঠিকেই আহে আপোনালোকৰ ওচৰত কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত কিন্তু খবৰ নলয় আপোনালোকৰ এনেধৰণৰ এটা পৰিস্থিতি আহ, কি ক'ব আপোনাৰো যিহেতু এইখন গাঁও এইটোৱে একে আপোনাৰ- গাঁও একে জেগাতে ঘর হুম, আহ, পানীৰ সমস্যা হৈছে পানির সমস্যা তো আছেই সরকারি যদিও পানির আঁচনি দিছিল কিন্তু পানি যোগান নধরে হুম, পানি নাপায় হুম, আর রাস্তা ঘাটের অসুবিধাটো তো আছেই রাস্তা ঘাট গেলে আমার নামা জায়গা ভাঙি গৈছে। নামা জায়গা অলপ ওখ করে রাস্তা বনাব লাগে রাস্তাটো চাপর যার কারণে আমার রাস্তাত পানি উঠি যায় বাৰিষা অহাৰ লগে লগে ৰাস্তাত পানীৰ তলত থাকে পানীত থাকে। নাৱেদি পাৰ হ'ব লাগে নাৱেদি বহু যোৱা হয় সমস্যাৰে জড়িত। বহুত সমস্যা হয় বিভিন্ন সমস্যাৰে জৰ্জৰিত এইটো এটা যি গাঁও পঞ্চায়ত আচলতে আৰু হাছিলা গাঁও পঞ্চায়ত আমি উপস্থিত হৈছোহি আৰু ইয়াৰ ৰাইজৰ পৰা আমি তেওঁলোকৰ যে সমস্যাসমূহ জানিবলৈ চেষ্টা কৰিছোঁ কিয়নো নিৰ্বাচন সমাগত আৰু যিহেতু নিৰ্বাচন সমাগত এইসমূহ লোক এতিয়াও আচলতে যে উন্নয়নৰ মুখ দেখা নাই তেওঁলোকে যে এতিয়াও যে তেওঁলোকে নলাৰ পানী খাবলগীয়া হৈছে তেওঁলোক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত